জোঙাল বলহু কোন আছিল? জোঙাল বলহু দিৱস কেতিয়াৰ পৰা পাতিছিল? সকলোবোৰ বিষয় চমুকৈ জানিবলৈ ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব। মধ্য অসমৰ সোণালী ঐতিহ্যৰ সাক্ষী জোঙাল বলহু গড়। প্ৰবাদ অনুসৰি তিৱা বীৰ ৰজা জোঙাল বলহুৱে চতুৰুৰ পৰা ৰাজ্য বচাবলৈ এই গড় নিৰ্মাণ কৰিছিল। 42 মাৰ্চ জোঙাল বলহু গড় মুদ্ধ অসমৰ নগাঁও জিলাৰ ৰহাত অৱস্থিত এক ঐতিহাসিক স্থান। তিৱা জনগোষ্ঠীৰ শৌৰ্য বীৰ্যৰ প্ৰতীকৰূপে চিহ্নিত তিৱা বীৰ ৰজা জোঙাল বলহুৱে শত্ৰুপক্ষৰ আক্ৰমণক প্ৰতিৰোধ কৰিবলৈ 7 তৰপীয়া গড় বান্ধিছিল। সেই গড়ে আজিও জোঙাল বলহু গড় হিচাপে তিৱা ৰাজ্যৰ বিখ্যাত সোণালী ইতিহাসৰ স্বাক্ষৰ বহন কৰি আহিছে। নগাঁও চহৰৰ পৰা প্ৰায় 25 কিমি পশ্চিমে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ পাৰে গাতে লাগি থকা এই জোঙাল বলহু গড় আনুমানিক 12 শতিকাতে নিৰ্মাণ কৰা বুলি বহু বিদ্বান লোকৰ বুৰঞ্জীত উল্লেখ কৰিছে। বুৰঞ্জীবিদ পদ্মনাথ গোহানি বৰুৱাৰ অসম বুৰঞ্জীৰ মতে জিতাৰী বংশৰ ৰজা আৰিমত্তই শেষ বয়সত ৰাজ্যত ত্যাগী হৈ পুত্ৰ ৰত্নসিংহক ৰাজপাটত বহুৱাই লুইতৰ পাৰত তপস্যা কৰি থাকোঁতে ৰত্নসিংহৰ পুত্ৰ জোঙাল বলহুৱে মৃগয়া কৰিবলৈ যাওঁতে অজানিতে ধ্যানমগ্ন আৰিমত্তক ধনুকাঁড়েৰে হত্যা কৰে। মৃত্যুৰ সময়ত আৰিমতই জোঙাল বলহুক অভিশাপ দিলে যে তই মৰিবৰ সময়ত গৰুৰ দৰে মুখ কৰি পানী খাবি আৰু তোক জোঙাল বাঁহেৰে খুচি মাৰিব। এই কথাত জোঙাল বলহুৱে বেজাৰ পাই পিতৃপুৰুষৰ ৰাজ্য এৰি গৈ সেই কালৰ চহৰী অঞ্চলত জোঙাল বলহু নামে নগৰ পাতি বাস কৰিছিল। আকৌ গুণাভিৰাম বৰুৱাৰ আছাম বুৰঞ্জীতো উল্লেখ আছে যে আৰিমতৰ ৰাজ্য গুৱাহাটীৰ ওচৰৰ ৰাণাও জিলাৰ ৰহা নগাৰ ৰহা পৰ্যন্ত বিস্তাৰিত আছিল। এডৱাৰ্ড গেটৰ বুৰঞ্জীতো উল্লেখ আছে In the Sahari Mauza in Naugong are the remains of an old fort with high embankments known as the Jongalgarh. This is alleged to have been the capital of Jongal Balahu, Rajmohan Nathe. The background of Assamese cultureৰ পৰিশিষ্টত দেৱ বংশৰ পঞ্চদশ ৰজাজনৰ নাম প্ৰতাপ সিংহ ওৰফে মৃগাংক আৰু তেওঁৰ পাছতে আৰিমত্ত আৰু বিংশতিতম ৰজা হিচাপে বীৰবাহু বা জোঙাল বলহু বুলি উল্লেখ কৰিছে। জোঙাল বলাহু পানী পিবলৈ বহিছিল অৰ্থাৎ জিৰাইছিল। পানীৰে ভটিয়াই যাওঁতে তেওঁ জাগিৰ ওচৰত জাগিছিল অৰ্থাৎ পানীৰ পৰা তীৰত উঠিছিল। অৱশেষত কাজলী মুখত বাঁহৰ জঙৰ আঘাতত তেওঁ মৃত্যুবৰণ কৰে। এই গড়ত বৰ্তমান সময়ত 42 হেক্টৰ মুঠ ভূমিৰ ভিতৰত 20 হেক্টৰ জলভূমিত মুঠ 26টাকৈ সৰু বৰপুখুৰী আছে। ইয়াৰে 19টা পুখুৰীত বিভিন্ন প্ৰকাৰৰ পোহনীয়া মাছ, 3টা পুখুৰীত মাছ পোনাৰ উৎপাদন, 4টা পুখুৰীত মৎস্য পালন কৰা হয়। উল্লেখ্য যে শেহতীয়াকৈ অসম চৰকাৰে তিৱা সাহিত্য সভা, সদৌ তিৱা ছাত্ৰ সন্থাৰ লগতে তিৱা জনগোষ্ঠীয় বিভিন্ন দল সংগঠনৰ প্ৰচেষ্টাত অসম চৰকাৰে প্ৰায় 1 কোটি টকাৰ ব্যয়েৰে বীৰ জোঙাল বলহুৰ এক আৱক্ষ মূৰ্তি স্থাপন কৰিছে। কিন্তু এই ঐতিহাসিক ঠাইখিনিলৈ বছৰ বছৰ ধৰি বহু পৰ্যটকে পৰিভ্ৰমণ কৰে যদিও চৰকাৰে আজিও বিশেষভাৱে ঠাইখিনিক আকৰ্ষিত কৰি তুলিবলৈ সক্ষম হোৱা নাই। কিন্তু শেহতীয়াকৈ স্থানীয় দল সংগঠনৰ দাবীক সন্মান জনাই এই ঐতিহাসিক ঠাইখনক 50 কোটি টকা ব্যয়েৰে এখন উন্নত পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰিবলৈ অসম চৰকাৰে পৰিকল্পনা লৈছে। প্ৰকল্পত তিৱা যাদুঘৰ, মুকললি মঞ্চ, চাইকেল ট্ৰেক, ইভি ট্ৰেক, অলমা দদলং, চাংঘৰ, এমপি থিয়েটাৰ, অতিথিশালা, 2 শাখাযুক্ত পথ আদি নিৰ্মাণ কৰা হ'ব। আনহাতে এই জোঙাল বলহু গড়তে প্ৰতি বছৰে 3 জানুৱাৰীত জোঙাল বলহু দিৱসৰ দিনটোতে এক পৰ্যটন মেলা অনুষ্ঠিত কৰাৰ সিদ্ধান্তও চৰকাৰে গ্ৰহণ কৰে। এই পৰ্যটন প্ৰকল্পৰ জৰিয়তে তিৱাসকলৰ সংস্কৃতিৰ পৰা খাদ্য সম্ভাৰলৈ সকলোবোৰ পৰ্যটকসকলে সহজতে পোৱাৰ লগতে এই অঞ্চলটোৰ ইতিহাস, তিৱা জাতিৰ সামাজিক আৰু বাণিজ্যিক উন্নয়ন, তিৱাসকলৰ বৈচিত্ৰ্যময় ইতিহাসৰ সম্পৰ্কে অধ্যয়ন কৰিবলৈ যথেষ্ট সমল হ'ব বুলি আশা কৰা হৈছে।